Hi, Sagar classes@unrroi তোমাৰ সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি অসম জাতীয় বিদ্যালয়ৰ মেথমেটিক্স অৰ্থাৎ ক্লাছ 6 ষষ্ঠমান শ্ৰেণী পাৰ্ট 10 অনুশীলনী 10C এনেকুৱা এটা প্ৰশ্ন আলোচনা কৰিম। সেই প্ৰশ্নটো শুনিলে ল'ৰা ছোৱালীয়ে অৰ্থাৎ অসম জাতীয় বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালী নথৈ আনন্দিত হ'ব। সেই প্ৰশ্নটো হ'ল এইটো, অৰ্থাৎ কি আছে যে বিয়োগ কৰা। অৰ্থাৎ কি আছে বিয়োগ কৰা। বিয়োগ কৰা বুলি কোৱাৰ লগে লগে আমি প্ৰথম প্ৰশ্নটো আছে কি যে 7a ৰ পৰা 5a বিয়োগ কৰিব লাগে। আমি কেনেকৈ বিয়োগ কৰিব লাগে, সলভ কৰিব লাগে। ফাৰ্স্ট আমি কোৱেশ্চন 1 নম্বৰ কোৱেশ্চনটো কি আছে আমাৰ যে 7a ৰ পৰা 5a এটো আমাৰ প্ৰশ্ন। এই প্ৰশ্নটোৰ পৰা আমি কেনেকৈ যে ফাৰ্স্ট 7a লিখিব লাগিব, এই ৰ আৰু পৰাৰ পৰা হয় মাইনাস চিনৰ পৰা বিয়োগ কৰা লিখা আছে, ইয়াত আমি কি লিখিলো 5a, অৰ্থাৎ 7টা পৰা 5টা গলে কি থাকে যে 2টা, অৰ্থাৎ টুৱাইছে। এটো হ'ল প্ৰথম প্ৰশ্নটোৰ এনসার। নেক্সট আমি দ্বিতীয় প্ৰশ্নটো কৰিব লগা হয়। দ্বিতীয় প্ৰশ্নটো আমাৰ 6x² ৰ y পৰা 9x² y, অৰ্থাৎ দ্বিতীয় প্ৰশ্নটো আমাৰ 6x² পৰা 9 এটো ইয়াত ইকুৱেল দিয়া 6x² y minus 9x² y ইকুৱেল কি হ'ব, ছয়টা জমা আছে 9টা ধাৰ আছে, গতিকে কি হ'ব -3x² y। এটো দ্বিতীয় প্ৰশ্নটোৰ এনসার। তৃতীয় প্ৰশ্নটোৰ এনসার হ'ল আমাৰ কি ইয়াত কি লিখা 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নটো হ'ল দিয়া আছে যে -4a² bc, অৰ্থাৎ কি আছে -4a² bc ৰ পৰা আমাৰ 3a² bc, অৰ্থাৎ কি হ'ব 3a² bc, অৰ্থাৎ কি আছে আমাৰ বিয়োগ কৰা ৰ পৰা হ'ল বিয়োগ কৰা বুলি ক'ব লাগিব। ইয়াত ইকুৱেল দিয়া -4a² bc, ৰ পৰা মানে মাইনাস সিম্বল দিয়া 3a² bc, অৰ্থাৎ দুটা যদি মাইনাস চিন থাকে দুটা সংখ্যা যোগ কৰি আগত বিয়োগ চিন বহাব লাগে। যদি দুটা যদি মাইনাস সিম্বল থাকে দুটা সংখ্যা যোগ কৰি আগত বিয়োগ চিন কৰিব লাগে। আগত বিয়োগ চিন দিলো 4 ৰ লগত 3 যোগ কৰিলে 7 হ'ব আৰু ইয়াত a² bc। এটি হ'ল 3 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া যদি আমি 4 নম্বৰ প্ৰশ্নটো কৰিব লগা হয়, 4 নম্বৰ প্ৰশ্নটো অৰ্থাৎ 4 নম্বৰ প্ৰশ্নটো মানে p² q ৰ পৰা 4p² q, অৰ্থাৎ p² q ৰ পৰা 4p² p q ইকুৱেল ইয়াত হ'ব p² q minus 4p² q, জমা আছে এটা ধাৰ আছে 4টা, অৰ্থাৎ কি হ'ব -3p² q। এটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ সমাধান। যদি আমি 5 নম্বৰ প্ৰশ্নটো কৰিব লগা হয়, 5 নম্বৰ প্ৰশ্নটো কি আছে আমাৰ 15, অৰ্থাৎ কি আছে 15 uv ৰ পৰা 9 uv, অৰ্থাৎ আমাৰ লিখা আছে যে কি বিয়োগ কৰা। বিয়োগ কৰা বুলি ক'লে যদি মানে প্ৰথমটো পৰা দ্বিতীয় সংখ্যাটো বিয়োগ কৰিব লাগে। ইয়াতে আমাৰ কি হয় প্ৰথম সংখ্যাটো আছে মানে 15 uv, অৰ্থাৎ ৰৰ পৰা মানে হ'ল বিয়োগ চিন দিয়া। বিয়োগ চিন কি লেখা কত গৈছে 9 uv ইকুৱেল 9টা 15টা বা 9টা গুছি গলে কিমান হয় 6 uv। যদি হে আমি এই ধৰণৰ প্ৰশ্ন যদি দিয়া থাকে তেন্তে পৰীক্ষাত আমি 1 বা 2 নম্বৰ বা 3 নম্বৰ ল'ব পাৰিম। আৰু এনে ধৰণৰ প্ৰশ্ন দিয়া থাকিলে আমি এনেকৈ কৰিব লাগিব, এইটো ফৰ্মুলাত কৰিব লাগিব। আৰু যদি ইয়াত পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন তেতিয়া হলে আমি এইটো ফৰ্মুলাতে কৰিব লাগিব, তেতিয়া হলে আমাৰ কোনো অসুবিধা নাই। থেংক ইউ।